নমস্কাৰ সকলোকে নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ ফালে বাৰু গৰম কেনেকুৱা পৰিছে জনাবচোন। আমাৰ এইফালে পুৰা ফাটাফাটি গৰম আৰু এই গৰমতে আকৌ আমি পাৰ্টি কৰিছোঁ দেই। আজি ৰুটি মাংস, ৰুটিটো যিহেতু ঘৰতে বনাই আনিছোঁ আৰু মাংসটো ইয়াত বৌয়ে বনাই আছে। তেনেহ'লে ভিডিঅ'টো চাই থাকিব আৰু আমি কি কি কৰোঁ। আৰু ইয়াত প্ৰথমতে চাহ খাই ল'লোঁ। হয় লাগি আছোঁ। পাৰ্টি আছে যেন লাগিছে। আছে পাৰ্টিৰ কাৰণে যোগাৰ চলি আছে। আৰু ইয়াত নৌবে মাংস বনোৱাত ব্যস্ত। কেনেকুৱা লাগিছে গৰমত বনাই? আপুনি আলুটো ফ্ৰাই কৰি লৈছে চাগে, হয় নাই? হয় মাংস ৰেডি। আৰু হৈ গ'ল আপোনালোকে সব ৰশ্মি ভাগে বাঢ়িলে হৈ গ'ল সেই বাতিতে লৈ দিলে হৈ যায়। ৰুটি আৰু মাংস খাই লৈ অলপ দেৰি বহিলোঁ। তাৰপিছতে আমি চানা জুতি ল'বৰ কাৰণে বাহিৰতে বহি লৈছোঁ। পৰিৱেশটো ইমানেই ধুনীয়া হৈ আছে। আমি চানা খাবলৈ যা যোগাৰ কৰিছোঁ। চানা বনাই ৰেডি হৈ গ'ল আৰু এতিয়াও আমি ঘৰমুৱা হ'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। তেনেহ'লে যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আজিলৈ আহিছোঁ। বাই বাই। ছাতিও পাহৰি গ'ল দেখিছা। বাই বাই দিলোঁ। বাই বাই।